এয়া চাওক অসমৰ ইয়াৰ ৰানিঙৰ দৃশ্য SSC GD ইয়াৰ ৰাস্তাতে দৌৰাইছিলে চাওক আৰু অসমৰ ৰাস্তাবোৰ এনেকুৱাই হয় কেম্পৰ ভিতৰৰ ৰাস্তা এনেকুৱা গাঁৱলীয়া ৰাস্তাৰ দৰে চেম একোহে শিলগুটি বা পাকা কৰবাত খলা বমাৰ মাজৰে থাকে ৰাস্তাবোৰ এনেকুৱাতে দৌৰাব এবাৰো দৌৰাব যোৱাবাৰ এনেকুৱাই দৌৰাছিল ইয়া কিছুমানে জোতা পিন্ধি দৌৰিছে কিছুমানে খালী ভৰি দৌৰিছে কিন্তু পৰাপক্ষত খালী ভৰি নদৌৰিব 1 কিলোমিটাৰ বা 2 কিলোমিটাৰ যোৱাৰ পিছতে ভৰি ডেমেজ বা তেজ ওলাই ভাগৰ অনুভৱ কৰি ৰখি দিব লাগিব গতিকে পৰাপক্ষত জোতা পিন্ধি বা মোজা পিন্ধি দৌৰিব এটা টাইম মেইনটেইন কৰি হেঁচা ঠেলা বা ভিৰৰ মাজতো নুখুবাব যেহেতু খুব সোনকালে আমাৰ ফিজিকেলৰ ডেট আহি আছে আৰু এইবাৰ নহয় এইটো যোৱা বছৰ এইজন কেণ্ডিডেটৰ লগত কি হৈ গ'ল চাওক তেওঁ হয়তো নাৰ্ভে কাম নিদিয়া হৈ গ'ল হয়তো স্পীড দৌৰিছিল বা হয়তো ভৰি মুচুকা খালে সেইকাৰণে কৈছোঁ ৰানিঙৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব ফিজিকেল কৰি থকাৰ সময়ত এই ল'ৰাজনৰ লগৰবোৰ পাৰ হৈ গৈ আছে দৌৰি দৌৰি কিন্তু ল'ৰাজনৰ অৱস্থা ভৰি শেষ হৈ গৈছে তেওঁ খোজ কাঢ়িবলৈকে সক্ষম হোৱা নাই অলৰেডি হয়তো তেওঁ টাইম গুচিয়ে গ'ল কিন্তু দেখিছে যে জীৱনৰ প্ৰত্যেকটো ছেকেণ্ড মানুহৰ জীৱনটোৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেই সময়খিনিতহে গম পোৱা যায় গতিকে এই সময়খিনিৰ পৰা আমি সাৱধান হোৱাটো উচিত গতিকে কাৰ কেতিয়া কোন সময়ত ভাল দিন আহে বেয়া দিন আহে কোনো ক'ব নোৱাৰে কিন্তু আমি সাৱধান অৱলম্বন কৰি থকা বা নিজৰ হিচাপত থকাটো আমাৰ নিজৰ বাবে গুৰুত্বপূৰ্ণ বা প্ৰয়োজনীয় কথা আৰু এনেকুৱা ধৰণৰ ৰাস্তাতে দৌৰাব এইটো লখৰা তেজপুৰ শোণিতপুৰ বা ৰানিঙৰ ইয়াৰ দৃশ্য আৰু অসমৰ চেণ্টাৰবোৰ যেনে পায় 7-8টামান জেগা আছে গুৱাহাটী তেজপুৰ বা যোৰহাট আৰু ধুবুৰী এনেকুৱা বহুখিনি জেগাত ৰানিংটো কৰোৱায় আৰু SSC ফিজিকেলটো হ'বলৈ বা আপডেট পাবলৈ বা ডেটৰ কথাখিনি গম পাবলৈ জুলাই মাহৰ শেষৰ ফালে অফিচিয়েলিভাৱে ডেট গম পাই যাব মেল ফিমেল সকলোৱে অসমৰ ল'ৰা ছোৱালী সকলোৱে গম পাই যাব জুলাই মাহৰ শেষৰ ফালে তোমালোকে আপডেট পাই যাবা ফিজিকেল তোমালোক কেতিয়া হ'ব ফিজিকেল তোমালোকৰ আগষ্ট মাহৰ শেষৰ ফালে হৈ যাব মেল ফিমেল সকলোৰে 1600 মিটাৰ দৌৰিব লাগিব 8.5 মিনিট যথেষ্ট টাইম দিছে ছোৱালীসকলক খুব ভালদৰে দৌৰিবা আৰু ল'ৰাসকলেও 24 মিনিট 5 কিলোমিটাৰ দৌৰিব লাগিব এনেকুৱা ধৰণৰ ৰাস্তাতে বুকুত এনেকুৱা তোমালোকৰ নম্বৰ লগাই দিব এই নম্বৰ মতে তোমালোক দৌৰিব লাগিব বা তোমালোকৰ এইটো নিশ্চয় তেতিয়া গম পাই যাবা কিন্তু জোতা পিন্ধিবা মোজা পিন্ধি হ'লেও দৌৰিবা কিন্তু খালী ভৰি একেবাৰে নদৌৰিবা অলপমান দৌৰিব পাৰিবা 1600 মিটাৰ বা অলপমান দৌৰাৰ পিছত একদম ভৰি শেষ হৈ যাব আৰু বাকী যিসকলে পাৰেতো পাৰে কিন্তু অভাৰ কনফিডেন্স দেখুৱাই নদৌৰিবা কাৰণ এই ল'ৰাজনৰ ক্ষেত্ৰত কি হৈ গ'ল তোমালোকে দেখিছে ভৰি নাৰ্ভে কাম নিদিয়া হৈ গ'ল গতিকে জোখতকৈ মানে বেছি অভাৰ প্ৰেক্টিছো নকৰিবা বা অভাৰ দেখুৱাবলৈও নাযাবা বাৰু এনেকুৱা নহওক সেইটো কামনা কৰিছোঁ সেইকাৰণে মই তোমালোকক সাৱধান কৰি দিছোঁ খুব ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকা আৰু সেইদিনাখন ৰানিঙৰ ক্ষেত্ৰতো খুব ভালদৰে কৰি থাকা কাৰণ সেইখিনি সময়ত ক'ৰ ল'ৰা কাৰ ওচৰ আহি পৰে আমি সকলোৰে ক্ষেত্ৰত বা অচিনাকি গ্ৰুপত পৰি যায় আমিতো গাঁৱত ৰানিং কৰি থকা আমাৰ লগৰ কেইজন দেখোন বা সেইদিনাখনতো আমাৰ লগৰখিনিতো আমাৰ লগত ৰানিং নকৰে গতিকে অচিনাকিবোৰ যেতিয়া ল'ৰাই হওক লাগিলে ছোৱালী হওক যেতিয়া আমাৰ গ্ৰুপটোত পৰি যায় গতিকে ইজনে সিজনক গটা ঠেলা মাৰি খুব ভিৰ মানে বহুত বেয়া কৰি পেলাই গতিকে নিজৰ সাৱধানতাটো নিজেই আমি কৰিব লাগিব খুব ভালদৰে এটা ছাইট মেইনটেইন কৰি যিকোনো এটা হিচাপত ডিষ্টেঞ্চ মেইনটেইন কৰি বা টাইমৰ কথাও লক্ষ্য ৰাখি আমি দৌৰিব লাগিব সকলোফালে আমি মন কৰিব লাগিব কাৰণ মানুহৰ মই কৈছোঁ যে জীৱনটোৰ প্ৰত্যেক ছেকেণ্ডেই কিমান গুৰুত্বপূৰ্ণ হয়তো তোমালোকে বুজিব নোৱাৰিবা বাকী এনেকুৱা ধৰণৰ ৰাস্তাতে দৌৰাব এইটো তেজপুৰ ৰাস্তাৰ দৃশ্য আৰু কেম্পৰ এনেকুৱা ভিতৰতে দৌৰাব এনেকুৱা ধৰণৰ ৰাস্তা আছে এনেকুৱা ৰাস্তাতে দৌৰাব গাঁৱলীয়া নিচিনা পাকা খালা বামা এনেকুৱা ৰাস্তাই পাবা এনেকুৱা ৰাস্তাতে তোমালোকক দৌৰাব কিন্তু CRPF 9 মাইলৰ কেম্পৰ ৰাস্তাটো খুব ধুনীয়া সুন্দৰ হয় বাকী অসমৰ 7-8টামান জেগাত তোমালোকৰ ৰানিংটো হ'ব খুব ভালদৰে এটা গ্ৰুপত হয়তো 70টা 80টা তেনেকৈ দিব ছোৱালী হ'লে 30জনী 25জনী বা 50জনী তেনেকৈ দি দিব ৰানিংটো কৰিব লাগিব 1600 মিটাৰ ছোৱালী হ'লে 8.5 মিনিট বা ল'ৰা হ'লে 5 কিলোমিটাৰ 24 মিনিটৰ ভিতৰত জাষ্ট যেনে তেনে সোমালেই হ'ল ইয়াত কোনো ধৰণৰ আমি হেঁচা ঠেলা ভিৰ কৰি বা একে ফাৰ্ষ্টে সোমাওঁ ইমান নম্বৰ দিবই বা এক্সিলেণ্ট মাৰিবই লাগিব তাত তেনেকুৱা ধৰণৰ কোনো কথা নাথাকে সকলোকে কৈছোঁ অল দ্য বেষ্ট দিছোঁ তোমালোকক মটিভেট কৰিছোঁ জাষ্ট আমি কোৱালিফাইহে হ'ব লাগে ইয়াত দেখিছা জোতা পিন্ধি দৌৰিছে খুব ভালদৰে দৌৰিছে অসমৰ দৃশ্যই আৰু বাকী সকলোকে অল দ্য বেষ্ট দিছোঁ খুব সোনকালে আমাৰ আপডেট আহিব জুলাই মাহৰ শেষৰ ফালে আপডেট তোমালোকে পাই যাবা আগষ্ট মাহত আমাৰ ফিজিকেল ষ্টাৰ্ট হৈ যাব আগষ্টৰ শেষৰ ফালে গতিকে এতিয়াৰ পৰা তোমালোকে ফিজিকেলটো খুব ভালদৰে তৈয়াৰী কৰি থাকা নিজৰ এটা টাইম মেইনটেইন কৰি খুব ধুনীয়াকৈ কৰি থাকা ইমান বেছি উৎপাত কৰাৰ প্ৰয়োজন নাই কাৰণ বেছি উৎপাত কৰিলে নিশ্চয় গম পাইছে তোমালোকৰ প্ৰমাণ দেখুৱাইছে এই ল'ৰাজনৰ ক্ষেত্ৰত কি হ'ল গতিকে ইমান বিশেষ উৎপাত নকৰিবা বেছি নম্বৰ পাইছোঁ বুলিও আৰু কম নম্বৰ পৰা বেছি নম্বৰ পৰা সকলোকে কৈছোঁ যাৰ নাম আহিছে সকলোৱে প্ৰেক্টিচ কৰি থাকা কাটত কিমান যাব সেইটো পাছৰ কথা কিন্তু এতিয়া যিটোৰ কাৰণে আমাৰ নাম আহিছে আমি সেইটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁ গতিকে কৈছোঁৱে তোমালোকক নিশ্চয় বুজিছা
যিমানৰ নাম আহিছে সকলোকে কৈছোঁ অল দ্য বেষ্ট দিছোঁ। সকলোৰে প্ৰেক্টিছ প্ৰিপেয়াৰেশ্যন কৰি থকা, খুব ভাল দিন আহিব তোমালোকৰ বাবে সোনকালে। এয়া অসমৰে দৃশ্য ৰানিং কৰি থকা, এয়া যোৱা বছৰ বা 2023ৰ দৃশ্য। আৰু বাকী অল দ্য বেষ্ট দিছোঁ সকলোকে। ভাল হ'ব, নিশ্চয় আপডেট আহি যাব, ভাল ভাল আপডেট আহিব খুব সোনকালে। আৰু এনেকুৱা ধৰণৰ যিকোনো SSC GD বা ইনফৰ্মেটিভ কিবা আপডেট পাই থাকিবৰ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰি মাৰিছোঁ, ধন্যবাদ। জুলাই মাহৰ শেষলৈ ৱেইট কৰা, আপডেট আহিব SSC GD অফিচিয়েল। আৰু আগষ্ট মাহৰ শেষৰ ফালে আমাৰ ৰানিং ফিজিকেল ষ্টাৰ্ট হৈ যাব। বাকী ডকুমেণ্টছখিনিৰ লগতে তোমালোকে ফিজিকেলটো ক্লিয়াৰ কৰা, লগতে তোমালোকৰ মেডিকেলৰ যদি ক'ৰবাত কিবা অসুবিধা আছে সেইখিনিও দূৰ কৰা। ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰি মাৰিছোঁ, ধন্যবাদ।